আজি ভাবিলোঁ ইউটিউব চাই চুজিৰ গোলাপ জামুন বনাম। মানে দুদিনমানৰ পৰা মোৰ ফিডত আহি আছিলে, সেয়ে ভাবিলোঁ আজি চুজিৰ গোলাপ জামুন বনাওঁ। কেনেকুৱা নহয় চাওঁ, আৰু কিমাননো বাহিৰা বস্তু খাম নহয়নে। ইউটিউবত ভিডিঅ'টো চাই লাগিছিল একদম সহজ, ময়ো ভাবিলোঁ এইটো মই সহজে পাৰিম। কিন্তু কি হ'ল চাবচোন। প্ৰথমতে সকলো ষ্টেপ ঠিকমতে ফ'ল' কৰিলোঁ। চুজি ল'লোঁ, মিক্স কৰিলোঁ, ডো বনালোঁ, সৰু সৰু বলো বনাই ল'লোঁ। দেখি মোৰ নিজৰে বহুত ভাল লাগিছিল। তাৰপিছত তেলত ফ্ৰাই কৰিলোঁ। বাহ, দেখিবলৈ একদম দোকানৰ গোলাপ জামুনৰ দৰে লাগিছিল। সেই সময়ত মোৰ কনফিডেঞ্চ একেবাৰে হাই। আনফালে এটা চচপেনত মই 2 কাপমান জোখৰ পানী দিছোঁ। তাৰপিছত 2 কাপমান জোখৰে মানে মই আন্দাজমতে চেনি দিলোঁ। চেনিটো অলপ বেছিকৈ দিব লাগে। দি গেছটো অন কৰি মিডিয়াম ফ্লেমত মানে মই উতলিব দিলোঁ। এটা উতল অহাৰ পিছত ইচ্ছা কৰিলে তাত ইলাচি গুড়ি কেইটোপালমান, গোলাপ জল বা কেশৰ দিব পাৰে, কিন্তু মোৰ লগত সেইবোৰ নাছিলে, গতিকে মই অকণমান মানে ইলাচি গুড়িকে দিলোঁ। শেষ ষ্টেপ আছিল চেনিৰ ৰসত গোলাপ জামুনখিনি দিয়া। মই ভাবিলোঁ এইবাৰ কাম শেষ। কিন্তু ৰসত দিয়াৰ কিছু সময় পিছতে মানে 2 ঘণ্টামান পিছত এটা এটাকৈ গোলাপ জামুন সকলো ভাঙিবলৈ আৰম্ভ কৰিলে। মই একেবাৰে ভাবি নাপালোঁ এইটো কেনেকৈ হ'ল। ভিডিঅ'ত দেখাইছিলে এটা আৰু মোৰ কিটচেনত হ'ল এটা। তাৰপিছত মনটো বেয়া লাগি আৰু অলপ সময় থাকক বুলি থৈ দিলোঁ। তাৰপিছত জানেনে গাইজ, 2 দিন পিছতহে মনত পৰিছে খাবলৈ। শেষত গোলাপ জামুনৰ সলনি মিঠা চুজিৰ খিচিৰি টাইপ কিবা এটা হ'ল। তাকে অলপ চলপ খালোঁ আৰু। কিন্তু এটা কথা শিকিলোঁ, ইউটিউবৰ ৰেচিপি চাই বনোৱা ইমান সহজ নহয়। মানে প্ৰেক্টিকেলত অলপ এক্সপিৰিয়েঞ্চ থাকিলে ভাল আৰু। যিহেতু মোৰ ইমান এক্সপিৰিয়েঞ্চ নাই বা মই ইমান নাজানো, গতিকে মোৰ লগত এইটো হ'ল। বাকী আপোনালোকৰ ভিডিঅ'টো কেনেকুৱা লাগিলে নিশ্চয় কমেণ্ট কৰি জনাব, বা আপোনালোকৰ লগতো এনেকুৱা কিটচেন ফেইল হৈছে নেকি সেইটোও জনাব। ভিডিঅ'টো ভাল লাগিলে লাইক, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিব। তেনেহ'লে লগ পাম নেক্সট কিটচেন এডভেঞ্চাৰত। বাই।